Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়া চাহ খোৱা নাই। ৰুটি বনা হৈ গৈছে, হাজবেণ্ডে কণী ভাজি আছে, আহক দেখাই আছো। আৰু ৰাতিপুৱা উঠিয়ে নহয় ৰ'দটো ইয়াতে মানে থিয় হৈ থাকিব মন যায়, ৰ'দটো ওলাই। অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ হৈছে, সেই কাৰণে মানে ৰ'দত থিয় হৈ থাকিব মন যায় নহয়। এতিয়া ভিতৰত সোমাও, ৰুটি বনালো, আহক দেখাই আছো। হাজবেণ্ডে কণী ভাজি আছে। ৰুটি বনা হৈ গৈছে। ৰুটি নহয়, পৰঠা। চাহ খাব বহিলো, চাহ ৰুটিয়ে খাওঁ। আজি আৰু কণী ভাজা অলপ পাইছোঁ, কিয় আৰু এৰি দিম, সেইকাৰণে কণী ভাজাও লৈছোঁ অলপ। এতিয়া চাহ খাই লওঁ। হাই গাইছ, ৰাতিপুৱা চাহ খালোঁ, দেখালোঁ। মই পৰঠা বনাইছিলোঁ, হাজবেণ্ডে কণী ভাজিলে। মই নহয় চাহ দিয়ে খাওঁ, কিন্তু সিহঁতে খাব নোৱাৰে, কিবা ভাজি নহ'লে কণী ভাজা এইবিলাক লাগে। চাহ খোৱা হৈ গৈছে। ৰণীও আজি আহিলে, 3 দিন পিছত আহিছে। তাৰ স্কুল বন্ধ আছিল, সেইকাৰণে ঘৰত গৈছিল, আজি আহিছে। তাইও ৰুটি চাহ খাই স্কুলত গ'ল। তাৰ স্কুল খোলা, ল'ৰাৰ স্কুল বন্ধ, সেইকাৰণে তাই স্কুলত গ'ল। এতিয়া দিনটোৰ কাম আৰম্ভ কৰিম। ডেইলি ৰুটিন, ৰাতিপুৱা উঠিয়ে চাহ খাই ঘৰৰ কাম, বাহি কাম, ঘৰ সুৰা, ৰন্ধা বঢ়া আৰু কাপোৰ কানি ধোৱা এইবিলাক এতিয়া কৰি ল'ম। আৰু বান্ধৱী এটা অহা কথা আছে, আহেনে নাই, আহিলে দেখাম বাৰু। তাই আহিলে নহয় মই কেইটামান বিস্কুট বনাম, কাৰণ তাৰ হাতৰ নিচিনা বেলেগ মোৰ নহয়। মানে তাৰ হাতৰ নিচিনা মানে ইমান ধুনীয়া বিস্কুট বনাই নহয়, কিন্তু মই এনেকৈ মানে মোৰ নহয়ে, মোৰ ভালে নহয়, মচমচীয়া টাইপত নহয় মোৰ। কিন্তু তাই যে বনাই ইমান ধুনীয়া কৰি বনাই নহয়। আহিলে দেখাম বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব, ব্লগবিলাক স্কিপ নকৰিব, আধাকে নাচাব, শেষলৈকে চাব। তেনেহ'লে আহক, বেছি আৰু বক বক নকৰোঁ, কাম আৰম্ভ কৰোঁ। আৰু ৰাতিয়ে মাছ আনিছে। আজি ৰাতিপুৱা মাছ অনা নাই, ৰাতিয়ে মাছ আনিছে, আহক দেখাই আছোঁ দুপৰীয়া কি কি বনাম। ৰাতিয়ে আনিছে বৰালি মাছ, এইটো নহয় এনেই থৈ দিছোঁ। এতিয়া লাও আছে, পানীলাও দি বনাম, আৰু কিবা এটা ভাজি বনাম দুপৰীয়াৰ কাৰণে। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। গাইজ, ঘৰৰ কাম কৰি ল'লোঁ, বিছনা দুটা ঝাৰি লৈছোঁ, ঘৰটোও ঝাৰি লৈছোঁ, সেইটো ৰুমো ঝাৰি ল'লোঁ, আৰু কাপোৰ আছিল কেইটামান ধুই দিলোঁ। এতিয়া চব্জি কাটিম, 11টামান বাজে। দুপৰীয়াৰ কাৰণে ৰান্ধিম, তাৰ কাৰণে চব্জি কাটিব বহিছোঁ। এইটো হৈছে পানীলাও দি মাছ বনাম, আৰু এটা ভাজি বনাম উৰহি, ফুলকবি, আলু দি। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, দুপৰীয়াৰ কাৰণে ৰন্ধা বহাই দিলোঁ। এতিয়া লাওটো মজাই আছোঁ, তাৰপিছত মাছটো দি দিম। আৰু লাওটো নহয় ইমান ধুনীয়া নহয়, পানীয়ে দিয়া নাই, তাতে একদম গলি গৈছে। এতিয়া মাছটো দি দিম পানী দি। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। এইটো হৈছে লাও দি মাছ, বৰালি মাছ দি লাও বনাইছোঁ। আৰু ভাজি ভুজি নবনালোঁ, কাৰণ লাওটো ইমান মাখা হৈছে নহয়, এইটোৱে হৈ যাব। আৰু ইয়াত ভাত বনাই আছোঁ। এতিয়া কাঁহী বাতি কেইটা লেতেৰা হৈছে, ধুইছোঁ, গা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইজ, দুপৰীয়াৰ খোৱা দোৱা সকলোৰে হৈছে, মই ভাত খোৱা নাই। এতিয়াও ভাত ওলাই লৈছোঁ, এতিয়া ভাতকেইটা খাই লওঁ। ভাত লৈছোঁ, লগতে লাও চব্জি লৈছোঁ। এতিয়া ভাতকেইটা খাই আহি আছোঁ। হাই গাইজ, সন্ধিয়া হৈ গ'ল, চাদৰ ওপৰত আহিছোঁ। আজিকালি নহয় পটককৈ সন্ধিয়া হৈ যায়, দুপৰীয়া ভাত খাই অলপ শুব নোৱাৰি। এতিয়া চাদৰ ওপৰত আহিছোঁ, অলপ ঘূৰা ফুৰা কৰোঁ, তাৰপিছত কাপোৰ আছে কেইটামান লৈ যাম। আৰু আজি নহয় শনিবাৰ, সেইকাৰণে দোকান চোকানবিলাক বন্ধ গোটেই। শনিবাৰে আমাৰ ইয়াত দোকান বন্ধ থাকে, দেখিছেনে, গোটেইবিলাক বন্ধ, তলৰ পৰা দেখা গৈ আছে। আহক বেক কেমেৰা কৰি দেখাই আছোঁ। দোকান চোকানবিলাক বন্ধ, কাৰণ শনিবাৰ। আজিৰ দিনটো অলপ মুডটো ঠাণ্ডা থাকে, নহ'লে ৰাস্তাৰ কাষতে ঘৰ নহয়, ইমান মানে গাড়ীৰ আৱাজ আহে। আৰু ছাদৰ ওপৰত
ঘূৰা ফুৰা কৰি আছোঁ অলপ সন্ধিয়া সময় আহিছোঁ ক'তনো যাম কাপোৰো ধুই দিছোঁ কাপোৰ কটা লৈ যাওঁ মুচৰি ধুই দিছোঁ আৰু কেইটামান ল'ৰাৰ কাপোৰ ধুই দিছোঁ বান্ধৱী অহা কথা আছিল নাহিলে কিয় বা নাহিলে নাজানো ৰাতিপুৱা ফোন কৰিছিল আহিব বুলি কৈছে কিয় বা নাহিলে সন্ধিয়া হল এতিয়া চাহ বনাই আছোঁ চাহ আৰু বিস্কুট দিয়ে খাম আৰু ল'ৰা বাইনা কৰি আছে পাস্তা খাব চাহটো খাই লওঁ তাৰপিছত পাস্তা বনাই দিম পাস্তা আনিছে আগৰ দিনাই এয়া পাস্তা দুই ধৰণৰ পাস্তা হয় তাৰ কাৰণে পিঁয়াজ কাটি ল'লোঁ জলকীয়া কাটি ল'লোঁ কণী এটা দি দিম ধনিয়া পাত আছেই পিঁয়াজ পাত আছে আৰু মছলাটো মেগী মছলা পাস্তা মছলা এইবিলাক দি দিম অলপ মৰিচৰ গুড়ি দি দিম গোলমৰিচৰ গুড়ি যি লাগে আৰু মছলাবিলাক এতিয়া মই কেৰাহীত পানী দিছোঁ তাৰপিছত অলপ ৰিফাইন অইল দিছোঁ কাৰণ পাস্তাটো ঝৰঝৰীয়া হ'ব সেইকাৰণে এতিয়া 5 মিনিটমান অলপ ভাপত দি ল'ম তাৰপিছত ধুই মছলা পিঁয়াজ জলকীয়া যি আছে গোটেইবিলাক দি বনাম আৰু কণী এটা দি দিম এতিয়া পাস্তাখিনি হৈ গ'ল মানে সিজোৱা হৈ গ'ল 5 মিনিট এতিয়া মই কণীটো ভাজি ল'ম পিঁয়াজ দি তাৰপিছত পাস্তাখিনি দি দিম এইটো দেখিছেনে হৈ গ'ল কমপ্লিট পাস্তা বনোৱা আজি বজাৰ বন্ধ সেইকাৰণে ঘৰতে বনাই দিলোঁ দিনটো মোৰ এনেকৈয়ে পাৰ হয় ৰান্ধা বাঢ়া খোৱা লোৱা দুটাকে খাব দিলোঁ মজা কৰি খাই আছে খোৱা লোৱা হ'ল এতিয়া ৰাতি 8টা মান বাজে ৰাতিৰ কাৰণে ভাত চব্জি বনাই আছোঁ দিনতে কাটিছিলোঁ এইটো দিনতে ৰাতি বনাই আছোঁ কাৰণ দিনত লাউ চব্জি বহুত হৈছিল সেইকাৰণে এতিয়া ভাজি আৰু ভাত বনাই আছোঁ লাউ চব্জিও আছে আৰু ভয়েছে দিলোঁ মই কাৰণ সন্ধিয়া সময় নহয় চাৰিওপিনে সং হৈ আছে গান হৈ আছে ৰাসমেলা হৈ আছে আমাৰ ঘৰৰ কাষতে শিৱবাৰী তাতে সেইকাৰণে ভয়েছে দিলোঁ